লগত যে ভগৱানৰ ঈশ্বৰৰ উপাসনা কৰিব লাগে সেইটো শিক্ষা দিয়ে। হেল্ল' নমস্কাৰ, মই আহিছোঁ আজি ইস্কন মন্দিৰ আৰু মাতৃ মন্দিৰ। এইফালে আছে ইস্কন মন্দিৰ, বলকচোন ইস্কন মন্দিৰটো অলপ দেখুৱাওক। ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণ কনচিয়াছনেছ অৰ্থাৎ ইস্কন মন্দিৰ, আৰু এয়া আছে উলুবাৰীত। মই গৈ আছোঁ এতিয়া ইস্কন মন্দিৰৰ ভিতৰলৈ। বলকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু এইখন হৈছে ইস্কন মন্দিৰৰ গেটখন, মানে এইফালেদি আমি উঠি যাব লাগিব ওপৰলৈ। প্ৰথম আমি ইয়াতে জোতা চেণ্ডেল খুলি থওঁ, তাৰপিছত ভিতৰলৈ গৈ দেখুৱাই আছোঁ। মন্দিৰৰ কেম্পাছটো বহুত ধুনীয়া, আৰু আহিয়ে দেখা পাইছোঁ এইবিলাক শাৰী শাৰীকৈ ফুল আছে, ধুনীয়া ধুনীয়া ফুল এইবিলাক দেখুৱাই আছোঁ। দেখিছেনে কি ধুনীয়া ধুনীয়া ফুল আছে, এইফালেও আছে, এইফালেও আছে, আৰু ধুনীয়া চাফা ঠাইবিলাক। এই দেখিছেনে কি ধুনীয়া ধুনীয়া ফুল, মানে চাৰিওফালে গছ আছে, একদম ধুনীয়া পৰিৱেশ এটা। আৰু এইফালে উঠি যাব লাগিব। প্ৰথমতে অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। আৰু এইটো হৈছে মেইন মন্দিৰটো, সোমাই গৈ আছোঁ আমি। যিহেতু এই মন্দিৰটো অলপ পাহাৰত, অলপ ওপৰত, গতিকে ইয়াৰ পৰা মানে ধুনীয়া এটা পৰিৱেশ দেখা যায়, দেখিছেনে? বহুত ধৰণৰ ফুল আছে ইয়াতে, ধুনীয়া লাগিছে, আৰু ধুনীয়া বতাহ এটা মাৰি আছে ইয়াৰ ওপৰত, আৰু দেখুৱাই আছোঁ। আৰু এইটো চাইডে আছে ধুনীয়া ভিউ এটা, কি মজা লাগিছে এইফালে, চাওকচোন। আৰু ধুনীয়াকৈ শাৰী শাৰীকৈ ফুল ৰোৱা আছে, আৰু মন্দিৰটোৰ হয়তো কিবা নিৰ্মাণ কাম চলি আছে, ৰিপেয়াৰিং চলি আছে। বৰ ধুনীয়া ঠাই, ইয়াতে ফটো উঠিব বিৰাট মজা। এতিয়া ভিতৰলৈ গৈ আছোঁ, ভিতৰখিনি দেখুৱাই আছোঁ। আমি ৰাতিপুৱা অলপ সোনকালে আহিলোঁ, সেইকাৰণে মানে মেইন মন্দিৰ দুটা খোলাই নাই, আৰু যিহেতু ইহঁতৰ নিৰ্দিষ্ট এটা সময় আছে, সময়ত খুলিব, গতিকে অলপ টাইম ৰখিব লাগিব, তাৰপিছত খুলিলে দেখুৱাই আছোঁ। ইয়াৰ ভিতৰত এখন বুক ষ্টল আছে, যিখনত মানে ইস্কনৰ কিতাপ আৰু পূজাৰ সামগ্ৰী এই জাতীয় বস্তু ইয়াত পাব। ইয়াৰ ভিতৰতে আছে দোকানখন, আৰু ইয়াতে প্ৰসাদৰ দোকান আছে এইফালে। সময় হোৱাৰ লগে লগে ইয়াৰে পৰ্দা দুখন গুচাই দিলে। আৰু এওঁৱেই হৈছে আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘৰ প্ৰতিষ্ঠাতা আচাৰ্য ভক্তি বেদান্ত স্বামী প্ৰভুপাদজী। এওঁৱেই 1964 চনতেই নিউয়ৰ্ক চহৰত গৈ প্ৰথমটো ইস্কন মন্দিৰ স্থাপন কৰিছিল।
Krishna Krishna Hare 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 Rama Hare Rama Krishna Krishna Hare 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 Rama Hare Rama 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 Hare 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 Krishna Hare Krishna লগ পাইছোঁ এজন ইয়াৰে প্ৰভু তেখেতৰ পৰা কিছু স্কন মন্দিৰৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনাৰ নামটো হরে কৃষ্ণ মোর নাম করুণাপতি দাস মোর জন্মস্থান ওড়িশাত হয় মই ইয়াত 27 ইয়ার্স ধৰি আছোঁ আৰু খুব ভাল লাগিছে আৰু ধৰক আমাৰ বহুত মন্দিৰ আছে তাৰ ভিতৰত আমি স্কন মন্দিৰ কিয় আহিব লাগে আৰু আমি দেখা পাওঁ সচৰাচৰ ভিডিঅ'তে হওক ইউটিউবতে হওক মানে ফৰেনাৰ যিখিনি আছে ফৰেনাৰসকল মানে স্কনৰ প্ৰতি আকৰ্ষিত স্কন মন্দিৰৰ বহুত ভাল পায় সিহঁতে কিহৰ কাৰণে একচুৱেলি ইস্কন মন্দিৰৰ এইটো হৈছে বিশেষত্ব যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষত এই যিটো ভগৱানৰ যে প্ৰেম ভক্তি সেইটো মানুহ প্ৰদান কৰে যিকোনো ধৰ্মৰ মানুহ হওক ভগৱানৰ যে মানে প্ৰেমৰ লগত যে ভগৱানৰ ঈশ্বৰৰ উপাসনা কৰিব লাগে সেইটো শিক্ষা দি আমি কোনো বাছ বিচাৰ ডিছক্ৰিমিনেশ্যন নকৰোঁ সেইটোৱে ইস্কন হৈছে বিশেষ হয় আৰু ইস্কন সচৰাচৰ মানে গীতা আৰু ভাগৱতৰ ওপৰত প্ৰতিষ্ঠিত হয় তাৰে জ্ঞানখিনি মানে সকলোকে দিয়া হয় মানে গীতাৰ যিখিনি জ্ঞান সেইখিনি গীতা ভাগৱত হৈছে আমাৰ প্ৰধান শাস্ত্ৰ বেদ উপনিষদ যিটো মানে চিম্প্লিফাইড মানে এক্সপ্লেনেশ্যন সেইটো দিয়ে সেইটো মাধ্যমত মানুহক ভগৱানৰ কথা কোৱা ঠিক আছে ধন্যবাদ ধন্যবাদ আৰু মন্দিৰৰ কাষতে এটা মাতৃ মন্দিৰ আছে এটা আৰু এই মাতৃ মন্দিৰৰ এটা কথা আছে সেইটো মই কৈ আছোঁ গৈ আছোঁ ভিতৰত দেখুৱাই আছোঁ এই লাইনটো আগতে আপুনি পঢ়ি লওক আৰু এইটোৱে হৈছে মাতৃ মন্দিৰটো এইটো ওপৰলৈ যে দেখিছে দেখা এই মাতৃ মন্দিৰটোত তাৰমানে যিসকলৰ সন্তান নাই তাৰমানে তেওঁলোকে ইয়াৰ পৰা সন্তান নিব পাৰে মানে কিছু ফৰ্মেলিটি থাকে সেইটো ফৰ্মেলিটি মেইনটেইন কৰি সন্তানখিনি নিব পাৰে আৰু ধৰক কিছুমানৰ এনেকুৱা সন্তান থাকে মানে ৰাখিব নোখোজে বা আপুনি যদি ক'ৰবাত কিবা সন্তান পায় মানে ইয়াতে থৈ দিব পাৰে ইয়াতে আনি দিলে ইয়াৰ পৰা মানে বেলেগে লৈ যায় আৰু যাক লাগে ইয়াতে মানে লিখা পঢ়া কৰি এনেকৈ কিবা নিয়ম আছে সেইখিনি ইয়াৰ পৰা নিব পাৰে আৰু আপোনাক লাগিলেও ইয়াৰ পৰা মানে আপুনি এডপ্ট কৰি ল'ব পাৰে এয়া হৈছে মাতৃ মন্দিৰ এয়াই আছিল ইস্কন মন্দিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই